আজিৰ দিনটো সাধাৰণ নহয়। 15 জানুৱাৰী 2026 এই তাৰিখে বহু ৰাশিৰ জীৱনত এটা গুৰুত্বপূৰ্ণ সংকেত লুকাই আছে। আজিৰ দিনটোত কোনোবাই পাব ভাল খবৰ, কোনোবাই ল'ব লাগিব ডাঙৰ সিদ্ধান্ত আৰু কোনোবাই ভুল কৰিলে পস্তাব পাৰে। বিশেষকৈ মেঘ, মীন, ধনু আৰু কুম্ভ ৰাশিৰ লোকসকলে আজিৰ দিনটোত ৰাশিফল এক মুহূৰ্ত স্কিপ নকৰিব, কাৰণ আজিৰ এটা সৰু সিদ্ধান্তই আগন্তুক দিনবোৰৰ ভাগ্য সলনি কৰিব পাৰে। জানিব বিচাৰে নেকি আগন্তুক আপোনাৰ ৰাশিৰ বাবে আজিৰ দিনটো শুভ নে অশুভ, কোন কাম কৰিলে লাভ হ'ব আৰু কোন কথা এৰাই চলিব লাগে? তেনেহ'লে ভিডিঅ'টো শেষলৈকে চাই থাকক। আহক তেন্তে আৰম্ভ কৰোঁ। প্ৰথমতে আহিছোঁ মেঘ ৰাশি এৰিছ। আজিৰ দিনটোৰ ৰাশিফল 15 জানুৱাৰী 2026 আজিৰ দিনটো মেঘ ৰাশিৰ লোকসকলৰ বাবে মধ্যমীয়া ফলদায়ক হ'ব। কাম কাজত আগবঢ়াৰ সুযোগ থাকিব যদিও খৰখেদা সিদ্ধান্ত কৰিলে ক্ষতি হ'ব পাৰে। কৰ্মক্ষেত্ৰত নতুন দায়িত্ব আহিব পাৰে। অপৰিচিত ব্যক্তিৰ সৈতে কথা বতৰাত নম্ৰতা বজাই ৰাখক। ব্যৱসায়ত ধন ইনভেষ্ট কৰাৰ আগতে ভালদৰে চিন্তা কৰক। প্ৰেম জীৱনত অলপ ভুল বুজাবুজি হ'ব পাৰে। সৰু কথাত খং নকৰাই ভাল। বিবাহিত লোকসকলৰ বাবে আজিৰ দিনটোত ধৈৰ্য্যৰ পৰীক্ষা হ'ব। খৰচ অলপ বাঢ়িব পাৰে। পুৰণি দেনা পাওনা বা বিল পৰিশোধ কৰাৰ সম্ভাৱনা আছে। আজিৰ দিনটোত উধাৰ দিয়া বা লোৱা এৰাই চলক। স্বাস্থ্যৰ ক্ষেত্ৰত মূৰৰ বিষ, দেহত ভাগৰুৱা অনুভৱ হ'ব পাৰে। পৰ্যাপ্ত পৰিমাণে ৰেষ্ট লওক আৰু পানী বেছি খাওক। শুভ অশুভ। শুভ সংখ্যা হৈছে 9, শুভ ৰং হৈছে ৰঙা আৰু খয়েৰী। শুভ সময় ৰাতিপুৱা 10 বজাৰ পৰা 12 বজালৈ। এই সময়খিনি আপোনাৰ বাবে শুভ। তৰ্ক বিতৰ্ক এৰাই চলিব। আজিৰ উপদেশ খৰখেদা নকৰিব। শান্ত মগজুৰে সিদ্ধান্ত লওক। দিনটো আপোনাৰ পক্ষতেই থাকিব। আপোনাৰ দিনটো শুভ হ'ব। এতিয়া আহিছোঁ বৃষ ৰাশি টৰছ। আজিৰ দিনটোৰ ৰাশিফল 15 জানুৱাৰী 2026 আজিৰ দিনটো বৃষ ৰাশিৰ লোকসকলৰ বাবে শুভ আৰু স্থিৰতাৰ দিন। বহুদিন ধৰি অপেক্ষা কৰা কাম এটা আগবঢ়াৰ সংকেত পাব পাৰে। কৰ্মক্ষেত্ৰত আপোনাৰ পৰিশ্ৰমে স্বীকৃতি লাভ কৰিব। অপৰিচিত বিষয়ৰ পৰা ভাল মন্তব্য শুনিব পাৰে। ব্যৱসায়ত ধীৰ গতিত হ'লেও লাভ নিশ্চিতভাৱে কৰিব। প্ৰেম জীৱনত মিঠা মুহূৰ্ত কটাবলৈ সক্ষম হ'ব। সংগীৰ সৈতে মনৰ কথা ভাগ বতৰা কৰিব পাৰিব। বিবাহিত লোকসকলৰ বাবে দিনটো সুখদায়ক হ'ব। টকা পইচাৰ ক্ষেত্ৰত আজি আপোনাৰ মজবুত থাকিব। পুৰণি দেনা পাওনা উভতাই পোৱাৰ সম্ভাৱনা আছে। ক'ৰবাত যদি টকা ফাঁচি আছিলে সেইটো উভতাই পাব পাৰে। অপ্ৰয়োজনীয় খৰচ এৰাই চলিলে ভাল হ'ব। স্বাস্থ্য সাধাৰণতে ভাল থাকিব। তথাপিও ডিঙি বা ঠাণ্ডাজনিত সমস্যাই আমনি কৰিব পাৰে। শুভ অশুভ। শুভ সংখ্যা হৈছে 6, শুভ ৰং হৈছে বগা আৰু গোলাপী। শুভ সময় ৰাতিপুৱা 9 বজাৰ পৰা 11 বজালৈ আৰু অশুভ এলেহুৱা ভাৱ এৰাই চলিব। আজিৰ উপদেশ ধৈৰ্য আৰু স্থিৰতাই আপোনাক আজিৰ দিনটোত সফলতা দিব। আপোনাৰ দিনটো শুভ হ'ব। এতিয়া আহিছোঁ মিথুন ৰাশি জেমিনি। আজিৰ ৰাশিফল 15 জানুৱাৰী 2026 আজিৰ দিনটো মিথুন ৰাশিৰ লোকসকলৰ বাবে চিন্তা আৰু সুযোগ দুয়োটাৰে মধ্যমীয়া ফল লৈ আহিছে। মন বেছি চঞ্চল থাকিব, কিন্তু সঠিক দিশত ব্যৱহাৰ কৰিলে লাভ নিশ্চিত। আজি দিনটোত কৰ্মক্ষেত্ৰত আপোনাৰ বুদ্ধিমত্তা আৰু কথা বতৰাৰ দক্ষতা বিশেষভাৱে কামত আহিব। নতুন মিটিং, ইণ্টাৰভিউ বা আলোচনাত সফল হ'ব পাৰে। সহকৰ্মীৰ সৈতে ভুল বুজাবুজি হোৱাৰ সম্ভাৱনা আছে, সেয়ে ঠাণ্ডা মগজুৰে সমাধান কৰক। ব্যৱসায়ীসকলে নতুন যোগাযোগ গঢ়ি তুলিব পাৰিব। প্ৰেম জীৱনত আজি অলপ উঠা নমা থাকিব। সংগীয়ে আপোনাৰ পৰা সময় আৰু মনোযোগ আশা কৰিব। ছিংগল লোকসকলৰ বাবে নতুন চিনাকি আৰম্ভ হোৱাৰ যোগ আছে। পুৰণি কথা উলিয়াই তৰ্ক বিতৰ্ক নকৰাই ভাল হ'ব। অৰ্থনৈতিক দিশত আজি সতৰ্কতাৰ প্ৰয়োজন। খৰচ অকস্মাত বাঢ়িব পাৰে। আজিৰ দিনটোত ধাৰ লোৱা বা দিয়া এৰাই চলক। দীৰ্ঘম্যাদী ইনভেষ্টৰ কথা ভাবিব পাৰে, কিন্তু তৎক্ষণাত সিদ্ধান্ত নল'ব। স্বাস্থ্যৰ ক্ষেত্ৰত মানসিক চাপ আৰু অস্থিৰতা অনুভৱ কৰিব পাৰে। মোবাইল বা স্ক্ৰীন বেছি সময় চাই নাথাকিব। আজি অলপ হাঁহি ধেমালি বা ঠাট্টা মজা কৰিলে মন শান্ত থাকিব। শুভ অশুভ। শুভ সংখ্যা হৈছে 5, শুভ ৰং হৈছে সেউজীয়া আৰু নীলা। শুভ সময় ৰাতিপুৱা 11 বজাৰ পৰা 1 বজালৈ। সাৱধান, দুবিধ কথা একেলগে কৰা এইটো আপুনি এৰাই চলিব। দধৰ মধৰ অৱস্থা আহিব পাৰে। আজিৰ বিশেষ উপদেশ আজি কম কথা কওক, বেছি মনোযোগেৰে শুনক। এইটোৱে আপোনাৰ বাবে সফলতাৰ চাবিকাঠি হ'ব। আপোনাৰ দিনটো শুভ হ'ব। আহিছোঁ কৰ্কট ৰাশি কেঞ্চাৰ। আজিৰ ৰাশিফল 15 জানুৱাৰী 2026 আজিৰ দিনটো কৰ্কট ৰাশিৰ লোকসকলৰ বাবে আৱেগিক কিন্তু ফলপ্ৰসূ হ'ব। মন অলপ সংবেদনশীল থাকিব, কিন্তু সঠিক সিদ্ধান্তত দিনটো আপোনাৰ পক্ষতেই যাব। কৰ্মক্ষেত্ৰ ব্যৱসায় আজিৰ দিনটোত কৰ্মক্ষেত্ৰত ধৈৰ্য আৰু ধীৰতা অতি প্ৰয়োজন। অপৰিচিত বিষয়ৰ সৈতে মতভেদ হ'ব পাৰে, কিন্তু নম্ৰতাই সকলো সমাধান কৰিব। যিসকলে চাকৰি পৰিৱৰ্তনৰ কথা ভাবি আছে তেওঁলোকৰ বাবে আজি সংকেত পাব পাৰে। ব্যৱসায়ত পুৰণি গ্ৰাহকৰ পৰা
লাভজনক খবৰ আহিব পাৰে। প্ৰেম সম্পৰ্ক, প্ৰেম জীৱনত আজি আৱেগে বেছি থাকিব। সংগীৰ কথাত সহজে আঘাত পাব পাৰে। ছিংগল লোকসকলৰ বাবে কোনো বিশেষ ব্যক্তিৰ সৈতে গভীৰ কথা বতৰাৰ সুযোগ পাব। বিবাহিত লোকসকলে ঘৰুৱা বিষয়ত ধৈৰ্য দেখুৱাব লাগিব। টকা পইচাৰ ক্ষেত্ৰত আজি অৱস্থা স্থিৰ থাকিব। ঘৰ সংসাৰ বা পৰিয়ালৰ বাবে খৰচ হ'ব পাৰে। আজিৰ দিনটোত ডাঙৰ ইনভেষ্ট এৰাই চলক। স্বাস্থ্যৰ ক্ষেত্ৰত মানসিক চাপ বা টেনচন অনুভৱ হ'ব পাৰে। গৰম পানী খোৱা আৰু বিশ্ৰামে উপকাৰ দিব। নিশা ভালকৈ টোপনি লোৱাটো প্ৰয়োজন। শুভ অশুভ, শুভ ৰং হৈছে বগা আৰু ৰূপালী। শুভ সংখ্যা হৈছে 2। শুভ সময় ৰাতিপুৱা 9 বজাৰ পৰা 11 বজালৈ। অতীতৰ কথা বাৰে বাৰে ভাবি আপোনাৰ মন নষ্ট নকৰিব, গতিকে অতীতৰ কথা বাদ দিয়ক। আজিৰ বিশেষ উপদেশ, সকলো কথা হৃদয়ত নল'ব, নিজক অলপ আগবঢ়াই ৰাখিলে শান্তি লাভ কৰিব। আপোনাৰ দিনটো শুভ হওক। এতিয়া আহিছোঁ সিংহ ৰাশি লিঅ'। আজিৰ ৰাশি ফল 15 জানুৱাৰী 2026 বৃহস্পতিবাৰ। আজিৰ দিনটো সিংহ ৰাশিৰ লোকসকলৰ বাবে আত্মবিশ্বাস আৰু সিদ্ধান্তৰ দিন। আজি আপুনি লোৱা সিদ্ধান্তই আগন্তুক দিনবোৰত ডাঙৰ প্ৰভাৱ পেলাব পাৰে। কৰ্মক্ষেত্ৰত আপোনাৰ নেতৃত্ব গুণ স্পষ্টকৈ দেখা যাব। অপদস্থ ব্যক্তিৰ পৰা দায়িত্ব বৃদ্ধি পাব পাৰে। ব্যৱসায়ী লোকসকলে নতুন প্ৰস্তাৱ বা নতুন অৰ্ডাৰ লাভ কৰিব পাৰে। উপদেশ, অহংকাৰ নহয়, সহনশীলতাই বজাই ৰাখক। প্ৰেম জীৱনত আজি স্পষ্টতা আহিব। সংগীৰ সৈতে গুৰুত্বপূৰ্ণ কথা আলোচনা হ'ব পাৰে। ছিংগল লোকসকলৰ বাবে আজিৰ দিনটোত প্ৰপ'জ বা নতুন আৰম্ভণিৰ যোগ আছে। বিবাহিত লোকসকলে সংগীৰ অনুভৱ বুজিবলৈ চেষ্টা কৰক। টকা পইচাৰ ক্ষেত্ৰত আজি উন্নতিৰ যোগ আছে। পুৰণি ৰৈ থকা টকা ধন ওলাই আহিব পাৰে। আজিৰ দিনটোত বিলাসী খৰচ অলপ বাঢ়িব পাৰে। স্বাস্থ্য সাধাৰণতে ভাল থাকিব। ৰক্তচাপ বা হৃদয় সংক্ৰান্ত বিষয়ে সচেতন থাকক। অলপ ব্যায়াম উপকাৰী হ'ব। শুভ অশুভ, শুভ সংখ্যা হৈছে 1। শুভ ৰং হৈছে কমলা আৰু সোণালী। শুভ সময় দুপৰীয়া 12 বজাৰ পৰা 2 বজালৈ। এই সময়খিনি আপোনাৰ বাবে শুভ। অহংকাৰী ব্যৱহাৰটো এৰাই চলক। আজিৰ উপদেশ, নেতৃত্ব দেখুৱাওক কিন্তু হৃদয় খোলা ৰাখক, তেতিয়া সফলতা আপোনাৰ হ'ব। ইমান পৰে আপোনালোকে আজিৰ দিনটোৰ ফলাফলখিনি শুনিলে। কেনে পালে কমেণ্ট বক্সত জনাব। ভাল পালে লাইক, শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আপোনাৰ দিনটো শুভ হওক। এতিয়া আহিছোঁ কন্যা ৰাশি বৃষ। আজিৰ ৰাশিফল 15 জানুৱাৰী 2026 বৃহস্পতিবাৰ। আজিৰ দিনটো কন্যা ৰাশিৰ লোকসকলৰ বাবে চিন্তা ভাৱনা আৰু সুচিন্তিত সিদ্ধান্তৰ দিন। আপোনাৰ সূক্ষ্ম বুদ্ধি আৰু পৰিকল্পনাই আজি আপোনাক আগবঢ়াই লৈ যাব। কৰ্মক্ষেত্ৰত কামৰ প্ৰেছাৰ বাঢ়িব পাৰে। আপোনাৰ কামৰ সূক্ষ্মতা অপদস্থৰ বিষয়ে লক্ষ্য কৰিব। ব্যৱসায়ত ডকুমেণ্ট কাগজ-পত্ৰ বিশেষ মনোযোগ দিয়ক। উপদেশ, সৰু ভুলেও ডাঙৰ সমস্যা কৰিব পাৰে, গতিকে সাৱধান। প্ৰেম সম্পৰ্ক, প্ৰেম জীৱনত আজি স্পষ্ট কথা বতৰাৰ প্ৰয়োজন। সংগীৰ আচৰণক লৈ অলপ দুখ বা সন্দেহ হ'ব পাৰে। ছিংগল লোকসকলৰ বাবে বন্ধুত্বৰ পৰা প্ৰেম আৰম্ভ হোৱাৰ যোগ আছে। বিবাহিত লোকসকলে ঘৰুৱা বিষয়ত সমাধান বিচাৰিব। টকা পইচাৰ ক্ষেত্ৰত আজিৰ দিনটো স্থিৰতা থাকিব। পুৰণি পৰিকল্পনাৰ পৰা লাভ হ'ব পাৰে। আজিৰ দিনটোত নতুন ইনভেষ্টৰ আগতে ভাল পৰামৰ্শ লওক। স্বাস্থ্যৰ ক্ষেত্ৰত পেট বা পাচনজনিত সমস্যা আমনি কৰিব পাৰে। সময়মতে খোৱা বোৱা কৰক। মানসিক চাপ কমাবলৈ অলপ বিশ্ৰাম লওক। আজিৰ শুভ অশুভ, শুভ সংখ্যা হৈছে 5। শুভ ৰং হৈছে নীলা আৰু সেউজীয়া। শুভ সময় ৰাতিপুৱা 10 বজাৰ পৰা 12 বজালৈ। এই সময়খিনি আপোনাৰ বাবে শুভ। অতিৰিক্ত চিন্তা এৰাই চলক। আজিৰ বিশেষ উপদেশ, সকলো নিখুঁতভাৱে হ'ব লাগিব বুলি ভাবি নিজক ভাগৰুৱা নকৰিব। শান্ত থাকিলেই সফলতা আহিব। আপোনাৰ দিনটো শুভ হ'ব। এতিয়া আহিছোঁ তুলা ৰাশি লিব্ৰা। আজিৰ দিনটোৰ ৰাশিফল 15 জানুৱাৰী 2026 বৃহস্পতিবাৰ। আজিৰ দিনটো তুলা ৰাশিৰ লোকসকলৰ বাবে সমতুল্যতা আৰু সিদ্ধান্তৰ দিন। মনত দ্বিধা থাকিলেও সঠিক পথ বাছি ল'ব পাৰিব। আপোনাৰ মনত দধৰ-মধৰ অৱস্থা থাকিব পাৰিব, তথাপিতো আপুনি সঠিক ৰাস্তা বাছি উলিয়াবলৈ সক্ষম হ'ব। কৰ্মক্ষেত্ৰত সহকৰ্মীৰ সহায় সহযোগিতা লাভ কৰিব। নতুন প্ৰস্তাৱ বা পাৰ্টনাৰশ্বিপৰ কথা উঠিব পাৰে। আইনী বা কাগজ-পত্ৰ সংক্ৰান্ত কামত আজি শুভ ফল লাভ কৰিব। উপদেশ, দেৰি নকৰিব, সিদ্ধান্ত লোৱাটো প্ৰয়োজন। প্ৰেম সম্পৰ্ক, প্ৰেম জীৱনত আজি সমন্বয় বাঢ়িব। সংগীৰ সৈতে মনোমিলন হ'ব। ছিংগল লোকসকলৰ বাবে নতুন সম্পৰ্ক আৰম্ভ হোৱাৰ যোগ আছে। বিবাহিত লোকসকলে ঘৰুৱা শান্তি অনুভৱ কৰিব। টকা পইচাৰ ক্ষেত্ৰত অৰ্থনৈতিক দিশত উন্নতিৰ সংকেত আছে। পুৰণি ইনভেষ্টৰ পৰা বা লগ বন্ধুৰ পৰা আপুনি আৰ্থিক সহায় পাব পাৰে। আজিৰ দিনটোত খৰচ বা সঞ্চয়ৰ মাজত সমতা বজাই ৰাখক। স্বাস্থ্যৰ ক্ষেত্ৰত মানসিক চাপ কম থাকিব। সৌন্দৰ্য আৰু স্বাস্থ্যৰ যত্নৰ কাম কৰিলে লাভ হ'ব। অলপ হাঁহি ধেমালি কৰিলে দিনটো ভাল কৰি তুলিব। শুভ অশুভ, শুভ সংখ্যা হৈছে 6। শুভ ৰং হৈছে গোলাপী আৰু বগা। শুভ সময় দুপৰীয়া 1 বজাৰ পৰা 3 বজালৈ। এই সময়খিনি আপোনাৰ বাবে শুভ। অনাৱশ্যক দধৰ-মধৰ অৱস্থা এৰাই চলক।
আজিৰ বিশেষ উপদেশ সকলোৰে মন ৰাখিবলৈ গৈ নিজক নাপাহৰিব, নিজৰ সিদ্ধান্ত দৃঢ় থাকক। ইমান পৰে আপোনালোকে আজিৰ দিনৰ ফলাফলখিনি শুনিলে কেনে পালে কমেণ্ট বক্সত জনাওক। ভাল পালে লাইক, শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আপোনাৰ দিনটো শুভ হওক। এতিয়া আহিছোঁ বৃশ্চিক ৰাশি স্কৰপিঅ' আজিৰ দিনটোৰ ৰাশিফল 15 জানুৱাৰী 2026 বৃহস্পতিবাৰ। আজিৰ দিনটো বৃশ্চিক ৰাশিৰ লোকসকলৰ বাবে গভীৰ চিন্তা আৰু গুৰুত্বপূৰ্ণ সিদ্ধান্তৰ দিন। মনত লুকাই থকা কথাবোৰ আজি ওপৰলৈ আহিব পাৰে। কৰ্মক্ষেত্ৰত আপোনাৰ গোপন পৰিশ্ৰমৰ ফল পোৱাৰ সম্ভাৱনা আছে। অপদস্থ ব্যক্তিৰ সৈতে গুৰুত্বপূৰ্ণ আলোচনা হ'ব পাৰে। ব্যৱসায়ত ৰিস্ক লোৱাৰ আগতে সকলো দিশ ভালদৰে বিশ্লেষণ কৰক। উপদেশ সকলো কথা সকলোৰে আগত ক'ব নালাগে, চুপচাপ থাকিব। প্ৰেম আৰু সম্পৰ্ক, প্ৰেম জীৱনত আজি আৱেগ বেছি থাকিব। সংগীৰ প্ৰতি সন্দেহ বা ঈৰ্ষা নাহিবলৈ সচেতন থাকক। ছিংগল লোকসকলৰ বাবে পুৰণি প্ৰেম পুনৰ আগমন কৰিব পাৰে। বিবাহিত লোকসকলে বিশ্বাসৰ ওপৰত গুৰুত্ব দিব লাগিব। টকা পইচাৰ ক্ষেত্ৰত আজিৰ দিনটো মধ্যমীয়া, হঠাৎ খৰচ বা পে'মেণ্ট হ'ব পাৰে। আজিৰ দিনটোত লোন বা ঋণৰ কথা ভাবি চাব পাৰে। স্বাস্থ্যৰ ক্ষেত্ৰত মানসিক চাপ বা টেনচন অনুভৱ হ'ব পাৰে। টোপনি সম্পূৰ্ণ নোহোৱা সমস্যাই আমনি কৰিব পাৰে। ধ্যান বা প্ৰাণায়াম উপকাৰী হ'ব। শুভ সংখ্যা হৈছে 8, শুভ ৰং হৈছে ক'লা আৰু নীলা। শুভ সময় ৰাতিপুৱা 10 বজাৰ পৰা 12 বজালৈ, এই সময়খিনি আপোনাৰ বাবে শুভ। সন্দেহ আৰু ঈৰ্ষা এৰাই চলক। আজিৰ বিশেষ উপদেশ সকলো কথা গোপন ৰাখিব নালাগে, কিন্তু সঠিক মানুহ বাছি ল'ব। ইমান পৰে আপোনালোকে আজিৰ দিনটোৰ ফলাফলখিনি শুনিলে কেনে পালে কমেণ্ট বক্সত জনাব। ভাল পালে লাইক, শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আপোনাৰ দিনটো শুভ হওক। এতিয়া আহিছোঁ ধনু ৰাশি ছেজিটেৰিয়াছ আজিৰ দিনটোৰ ৰাশিফল 15 জানুৱাৰী 2026 বৃহস্পতিবাৰ। আজিৰ দিনটো ধনু ৰাশিৰ লোকসকলৰ বাবে আশা, সুযোগ আৰু নতুন দিশৰ দিন। বহুদিন ধৰি ৰৈ থকা কাম আজি আগবঢ়াৰ সুযোগ লাভ কৰিব। কৰ্মক্ষেত্ৰ ব্যৱসায়, কৰ্মক্ষেত্ৰত নতুন সুযোগ বা অফাৰ আহিব পাৰে। চাকৰি পৰিৱৰ্তন বা প্ৰমোচনৰ আলোচনা হ'ব পাৰে। ব্যৱসায়ত নতুন আইডিয়া বা প্লেন সফল হ'ব। উপদেশ অহংকাৰ নহয়, শিকিবলৈ সদায় আগ্ৰহী থাকক। প্ৰেম আৰু সম্পৰ্ক, প্ৰেম জীৱনত আজি ভাল খবৰ পাব পাৰে। দূৰত্ব থকা সম্পৰ্কত সংযোগ মজবুত হ'ব। ছিংগল লোকসকলৰ বাবে নতুন প্ৰেমৰ আৰম্ভণি সম্ভৱ। বিবাহিত লোকসকলে সংগীৰ পৰা পূৰ্ণ সমৰ্থন লাভ কৰিব। অৰ্থনৈতিক দিশত উন্নতি দেখা যাব। ভ্ৰমণ বা শিক্ষাৰ বাবে খৰচ হ'ব পাৰে। আজিৰ দিনটোত দীৰ্ঘম্যাদী ইনভেষ্টৰ কথা ভাবিব পাৰে। স্বাস্থ্য ভাল থাকিব, মন প্ৰফুল্ল থাকিব। খোলাখুলিকৈ আৰু বাহিৰত সময় কটালে আপোনাৰ লাভ হ'ব। শুভ সময় দুপৰীয়া 2 বজাৰ পৰা 4 বজালৈ, এই সময়খিনি আপোনাৰ বাবে শুভ। শুভ সংখ্যা হৈছে 3, শুভ ৰং হৈছে কেশৰ আৰু হালধীয়া। সাৱধান, অতিৰিক্ত আশাবাদ নহ'ব, এইটো এৰাই চলক। আজিৰ বিশেষ উপদেশ সুযোগ পালে সাহস কৰি আগবাঢ়ি যাওক, ভাগ্য আপোনাৰ পক্ষতেই আছে। আপোনাৰ দিনটো শুভ। এতিয়া আহিছোঁ মকৰ ৰাশি কেপ্ৰিকন আজিৰ দিনটোৰ ৰাশিফল 15 জানুৱাৰী 2026 বৃহস্পতিবাৰ। আজিৰ দিনটো মকৰ ৰাশিৰ লোকসকলৰ বাবে সাৱধানী আৰু ফলপ্ৰসূ হ'ব। পৰিকল্পনা বা ধৈৰ্যৰে আজি আপোনাক সফলতা দিব। কৰ্মক্ষেত্ৰত কঠিন কামৰ বাবে চেষ্টা কৰিবলগীয়া দিন। নতুন দায়িত্ব আহিব পাৰে, কিন্তু প্ৰেছাৰ বেছি থাকিব। ব্যৱসায়ত আগতে লাগি থকা পৰিকল্পনা কৰক। বেছি ৰিস্ক লোৱা এৰাই চলক। উপদেশ ধৈৰ্য আৰু সঠিক সময়ত পদক্ষেপ লওক। প্ৰেম জীৱনত আজিৰ দিনটো শান্তি আৰু বুজাবুজিৰ দিন। সংগীৰ সৈতে মনোমিলন বৃদ্ধি পাব। ছিংগল লোকসকলৰ বাবে বন্ধুত্বৰ পৰা গভীৰ সম্পৰ্ক আৰম্ভ হোৱাৰ সম্ভাৱনা আছে। বিবাহিত লোকসকলে ঘৰুৱা শান্তি বজাই ৰাখিব। টকা পইচাৰ দিশত আজি স্থিৰতা থাকিব। খৰচৰ বাবে সতৰ্ক থাকক। পুৰণি দেনা পৰিশোধ কৰিবলৈ শুভ দিন। স্বাস্থ্য ভাল থাকিব। অলপ ব্যায়াম বা পৰ্যাপ্ত পৰিমাণে পানী গ্ৰহণ কৰাটো উপকাৰী। মানসিক চাপ কমাই দিনটো সুস্থভাৱে পাৰ কৰক। শুভ সংখ্যা হৈছে 8, শুভ ৰং হৈছে ক'লা আৰু নীলা। শুভ সময় ৰাতিপুৱা 9 বজাৰ পৰা 11 বজালৈ, এই সময়খিনি আপোনাৰ বাবে শুভ। লভ আৰু বেছি চিন্তা নকৰিব, এইটো এৰাই চলক। আজিৰ বিশেষ উপদেশ ধৈৰ্য আৰু সঠিক পৰিকল্পনাই আপোনাক দিনটোত সফলতা দিব। আপোনাৰ দিনটো শুভ হওক। এতিয়া আহিছোঁ কুম্ভ ৰাশি একুৱেৰিয়াছ আজিৰ দিনটোৰ ৰাশিফল 15 জানুৱাৰী 2026 বৃহস্পতিবাৰ। আজিৰ দিনটো কুম্ভ ৰাশিৰ লোকসকলৰ বাবে সৃজনশীলতা আৰু চিন্তা শক্তিৰ দিন। নতুন আইডিয়া আৰু চিন্তাৰ জৰিয়তে আপোনাৰ কাম সহজ হৈ পৰিব। কৰ্মক্ষেত্ৰত আজিৰ দিনটো নতুন আইডিয়া আৰু উদ্ভাৱনী শক্তি বিশেষভাৱে কামত আহিব। সহকৰ্মীৰ সৈতে মত বিনিময়ৰ সুযোগ পাব। ব্যৱসায়ীসকলে নতুন প্ৰজেক্ট বা গ্ৰাহকৰ লগত সফল সংযোগ স্থাপন কৰিবলৈ সক্ষম হ'ব। উপদেশ সকলো কাম সুসংগঠিতভাৱে কৰি আগবাঢ়ি যাওক। প্ৰেম জীৱনত আজি আৱেগিক মুহূৰ্ত থাকিব। সংগীৰ সৈতে সময় আৰু মনোযোগ ভাগ বতৰা কৰি সম্পৰ্ক মজবুত কৰক। ছিংগল লোকসকলৰ বাবে আজিৰ দিনটোত নতুন চিনাকিৰ যোগ সম্ভৱ। বিবাহিত লোকসকলে
পৰস্পৰৰ অনুভৱ বুজিবলৈ মন দিয়ক। টকা পইচাৰ দিশত আজিৰ দিনটো ভাল স্থিৰ থাকিব, কিন্তু কিছু খৰচ বা নতুন ইনভেষ্টৰ বাবে সুযোগ লাভ কৰিব। আজিৰ দিনটোত ধন সংৰক্ষণৰ বাবে সাৱধান। স্বাস্থ্যৰ দিশত ভাল থাকিব, মানসিক চাপ কমাই বিশ্ৰাম লোৱাটো প্ৰয়োজন। দৈনন্দিন ব্যায়াম বা হালধীয়া খাদ্যৰ প্ৰভাৱ ভাল থাকিব। শুভ সংখ্যা হৈছে 7, শুভ ৰং হৈছে বগা আৰু ৰূপালী। শুভ সময় ৰাতিপুৱা 10 বজাৰ পৰা 12 বজালৈ, এই সময়খিনি আপোনাৰ বাবে শুভ। অশান্ত মন আৰু অনিয়মিত খাদ্য এৰাই চলক। আজিৰ বিশেষ উপদেশ, চিন্তা শক্তি আৰু সৃজনশীলতাই আপোনাক কামত সফলতা দিব। ধৈৰ্য আৰু যুক্তিৰে আগবাঢ়ক, আপোনাৰ দিনটো শুভ হ'ব। এতিয়া আহিছোঁ মীন ৰাশি পিছেছ আজিৰ দিনটোৰ ৰাশিফল। 15 জানুৱাৰী 2026 বৃহস্পতিবাৰ। আজিৰ দিনটো মীন ৰাশিৰ লোকসকলৰ বাবে আৱেগিক আৰু ধৈৰ্যৰ দিন। মন অলপ সংবেদনশীল থাকিব, কিন্তু সঠিক সিদ্ধান্ত আৰু ধৈৰ্যই আপোনাক দিনটো সফলতা দিব। কৰ্মক্ষেত্ৰত আজি নতুন দায়িত্ব আহিব পাৰে। সহকৰ্মীৰ সৈতে সঁচা সমন্বয়ৰ বাবে মনোযোগী হওক। ব্যৱসায়ী লোকসকলে গ্ৰাহকৰ লগত নতুন চুক্তি বা আলোচনাত সফল কৰিব পাৰে। উপদেশ, যিকোনো সিদ্ধান্ত লোৱাৰ আগতে পৰ্যাপ্ত পৰিমাণে বিশ্লেষণ কৰক। প্ৰেম জীৱনত আজি ভাল খবৰ বা সংযোগ সম্ভৱ। সংগীৰ সৈতে মনৰ কথা ভাগ বতৰা কৰিলে সম্পৰ্ক মজবুত হ'ব। ছিংগল লোকসকলৰ বাবে কোনো বিশেষ ব্যক্তিৰ লগত গভীৰ যোগাযোগ হোৱাৰ সম্ভাৱনা আছে। বিবাহিত লোকসকলে পৰস্পৰৰ অনুভৱ বুজি শান্তি বজাই ৰাখিব। টকা পইচাৰ দিশত আজিৰ দিনটো স্থিৰ থাকিব। পুৰণি দেনা পাওনা বিল পৰিশোধৰ সুযোগ লাভ কৰিব। ইনভেষ্টৰ আগতে পৰিকল্পনা কৰি আগবাঢ়ক। স্বাস্থ্য সামান্য চিন্তাৰ কাৰণে অস্থিৰ হ'ব পাৰে। পৰ্যাপ্ত পৰিমাণে ৰেষ্ট লোৱা আৰু পুষ্টিকৰ আহাৰ উপকাৰী হ'ব। ধ্যান বা ব্যায়াম আপোনাৰ মন শান্ত ৰাখিব। শুভ সংখ্যা হৈছে 7, শুভ ৰং হৈছে সেউজীয়া আৰু নীলা। শুভ সময় দুপৰীয়া 1 বজাৰ পৰা 3 বজালৈ, এই সময়খিনি আপোনাৰ বাবে শুভ। অতি আৱেগিক সিদ্ধান্ত এৰাই চলক। আজিৰ বিশেষ উপদেশ, ধৈৰ্য আৰু যুক্তি ৰাখি আগবাঢ়ক। মন শান্ত থাকিলে দিনটো আপোনাৰ সফলতাৰে ভৰা হ'ব। ইমান পৰে আপোনালোকে আজিৰ দিনটো ফলাফলখিনি শুনিলে। কেনে পালে কমেণ্ট বক্সত জনাব। ভাল পালে লাইক, শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আপোনাৰ দিনটো শুভ হ'ব।